যদি ছিংগাপুৰত থকা কোনো মানুহ নাহে তেতিয়াহ'লে অসম চৰকাৰ বা ভাৰত চৰকাৰে একো কৰিব নোৱাৰে সেই কথাটো এতিয়ালৈকে অসমৰ মানুহক কোৱা নাই বা তেওঁলোক এই ক্ষেত্ৰত চিৰিয়াছ হৈ সেই কামটো কৰা নাই এই তদন্তই কোনো পধ্যে আমাৰ জুবিন গাৰ্গক ন্যায় দিব নোৱাৰে এইটো গ্যাৰান্টি আছে এইখন চব এই এক্সটাৰ্নেল এফেয়াৰ্ছ মিনিষ্ট্ৰীয়েহে এখন পাতিছিলে মিটিংখন অসম চৰকাৰ যে চিৰিয়াছ নহয় বিদেশত হোৱা এনেকুৱা ধৰণৰ গোচৰৰ ক্ষেত্ৰত লেটাৰ অফ ৰিকুৱেষ্ট যে কোৰ্টেহে পঠিয়াব লাগে সেই কথাটো এতিয়ালৈকে অসমৰ মানুহক কোৱা নাই বা তেওঁলোক এই ক্ষেত্ৰত চিৰিয়াছ হৈ সেই কামটো কৰা নাই গতিকে মই ভাবোঁ যে পুলিচে পঠিওৱা বা আইঅ'এ পঠিওৱা কোনো নটিছত যদি ছিংগাপুৰত থকা কোনো মানুহ নাহে তেতিয়াহ'লে অসম চৰকাৰ বা ভাৰত চৰকাৰে একো কৰিব নোৱাৰে একোৱে কৰিব নোৱাৰে আহিবলৈ হ'লে এক্টৰ মতে কি কৰিব লাগিব ক্ৰিমিনেল কোৰ্টখন য'ত এই কেছটো চলি আছে সেই কোৰ্টৰ পৰা চিঠি যাব লাগিব তাৰ কোৰ্টলৈ প্লেচ অফ অকাৰেঞ্চৰ কোৰ্টলৈ নহ'লে বা তাৰ কম্পিটেণ্ট অথৰিটিলৈ যাব লাগিব তেওঁলোকে চাগে কোৰ্টত জমা দিব এটা এই কামটো নকৰাকৈ যিটো তদন্ত চলাই আছে এই তদন্তই কোনো পধ্যে আমাৰ জুবিন গাৰ্গক ন্যায় দিব নোৱাৰে গ্যাৰান্টি এইটো গ্যাৰান্টি আছে অকল কোৰ্টৰ চিঠি পঠিয়ালেই নহ'ব কোৰ্টত পোৱা এভিডেন্সবিলাক সেই মানুহকেইজন যে বিচাৰিছে আমি এইকেইটা প্ৰমাণ পাইছোঁ আমুক অভিযুক্তই এনেকুৱা ষ্টেটমেণ্ট দিছে কাৰণে এই মানুহজনক লাগে এই বুলি তাৰ লগত ডকুমেণ্টটো পঠিয়াব লাগে কিন্তু এতিয়া মুন্না প্ৰসাদ গুপ্তাই আপোনালোকক কি ক'লে তেখেতে কৈছে যে আমি হোম ডিপাৰ্টমেণ্টলৈ চিঠি দিছোঁ আৰু ইণ্টাৰেষ্টিংলি হোম ডিপাৰ্টমেণ্টলৈ নহয় এই ঘটনা ডেফিনেটলি এক্সটাৰ্নেল এফেয়াৰ্ছ মিনিষ্ট্ৰীয়েহে দিব লাগিব যে এই যিখন ছিংগাপুৰত যিখন হেৰি পাতিছিলে নৰ্থ ইষ্ট ফেষ্টিভেল পাতিছিলে সেই ফেষ্টিভেলখন প্ৰেজেণ্ট কোনে কৰিছিলে কোনে পাতিছিলে আমাৰ ভাৰতবৰ্ষৰ এক্সটাৰ্নেল এফেয়াৰ্ছ মিনিষ্ট্ৰীয়ে এইখন চব এইখনত কোন আছে মিনিষ্ট্ৰী অফ এক্সটাৰ্নেল এফেয়াৰ্ছ গভৰ্ণমেণ্ট অফ ইণ্ডিয়া হাই কমিশ্যন অফ ইণ্ডিয়া ছিংগাপুৰ প্ৰেজেন্স